বিজেপি চৰকাৰ তথা মুখ্যমন্ত্ৰীৰ সৈতে দৰহম মৰহম থকাৰ বাবেই ধুবুৰীৰ জনতাই প্ৰত্যাখ্যান কৰিছে আজমলক। সাংসদ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে সমষ্টিবাসী বিতুষ্ট হোৱা বুলি উল্লেখ কৰি প্ৰতিপক্ষক প্ৰত্যাহ্বান কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ। বুঢ়াবাঘৰ প্ৰসংগৰে বদৰুদ্দিন আজমলৰ প্ৰাসংগিকতা নস্যাৎ কৰিলে বিৰোধী উপদলপতিগৰাকীয়ে। যেতিয়া হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমল ডাঙৰীয়াৰ দহৰম মহৰম তেওঁলোকৰ সম্পৰ্ক জানা হ'ল, এতিয়া ভাবিছে যে বদৰুদ্দিন আজমল ডাঙৰীয়াক যদি এমপিৰ পৰা আমি আঁতৰাব পাৰোঁ তেতিয়া ইউডিএফটো নাইকিয়া হ'ব, আৰু যেতিয়া ইউডিএফটো নাইকিয়া হ'ব তেতিয়া হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰ পৰা আঁতৰাব পাৰি। একমাত্ৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি অনাস্থা দিবৰ বাবেই বদৰুদ্দিন আজমল ডাঙৰীয়াক ভাবিব নোৱাৰাকৈ এবাৰ তেওঁলোকে বেয়া পাইছে, তেওঁলোকে প্ৰত্যাখ্যান কৰিব। তেওঁ বুঢ়া বাঘ, মই ছাগলী, মোক চুবাই চুবাই খাব, খোৱাৰ কাৰণে তেওঁ লণ্ডনৰ পৰা দাঁত লগাই আনিব। নিৰ্বাচন আহিয়েই গ'ল, এই দাঁতেৰে তেওঁ নহয়, তাৰমানে তেওঁ হাৰ মানি ল'লে। কেতিয়া লণ্ডন যাব, কেতিয়া দাঁত লগাব, কেতিয়া মোক খাব, ৰিজাল্টৰ পিছত দেখিব। আৰু কি কৈছিল তেওঁ? আৰু কৈছিল যে মুছলমান ল'ৰাবিলাকৰ ছোৱালী দেখিলে গাটো গৰম হৈ যায়। তেওঁ কোৱা কথা আপোনালোকে উলিয়াইছিল। আৰু কি কৈছিল? মুছলমান চুৰি ডকাইতিবিলাক চব কৰে মুছলমানে। এই যিটো আপোনাৰ এটা তেওঁলোকৰ যিটো কথা বতৰা, এইটো যিটো তেওঁলোকৰ তুচ্ছ তাচিল্য, সেইবিলাক এতিয়া ভূতৰ আকাৰ লৈছে।